নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজত এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইটো হ'ল অসম আৰক্ষীৰ নিউ ভেকেঞ্চি। অসম আৰক্ষীৰ নিউ ভেকেঞ্চিৰ কথা আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যি আছে, সিয়ে অসম আৰক্ষীৰ নতুন নিযুক্তিৰ কথা ঘোষণা কৰিলে। ইতিমধ্যে আপোনালোকে নিজে শুনি ল'ব পাৰে আমাৰ নিজৰ মুখৰ বক্তব্যটো যে কি ক'লে বা কি মাহত অসম আৰক্ষীৰ নিউ ভেকেঞ্চি আহিব, সেইটোৰ বিষয়ে স্পষ্টকৈ কৈ দিলে আপোনালোকে নিজৰ প্ৰেক্টিছসমূহ এই ভিডিঅ'টোৰ পৰা চাই চলাব আৰম্ভ কৰি দিব পাৰে। এতিয়া আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। মনত পেলাওক, অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পোৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্ম সংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, ADR ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসম ইতিমধ্যে আপোনালোকে আমাৰ নিজৰ ভাষণটোৰ পৰাই গম পালে যে নৱেম্বৰ মাহত আকৌ নতুন ভেকেঞ্চি ওলাব অসম আৰক্ষীৰ। সেইবাবে আপোনালোকে নিজৰ প্ৰেক্টিছসমূহ চলাই যাব পাৰে। গতিকে আমাৰ নিজে মুখেৰেই কৈ দিলে যে নতুন ভেকেঞ্চি ওলাব নৱেম্বৰ মাহত। এইটো একটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজত মই দিলোঁ। ধন্যবাদ ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে।